শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে কেইবাটাও আশ্ৰয় শিবিৰ মুঠ 5টাকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি মই কাছাৰৰ 5টা শিবিৰ পৰিদৰ্শন কৰিলো বন্যাত্ৰৰ অভাৱ অভিযোগৰ বুজ লোৱা হৈছে কাছাৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষতিগ্ৰস্ত সকলো প্ৰকাৰ সহায়ৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্ৰস্ত মৎস্য পালকসকলকো সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে আমি যিমান পাৰো ক্ষতিগ্ৰস্ত সকলক সহায় কৰিছো কৃত্ৰিম বানপানীও ৰোধৰ পৰিকল্পনা ইতিমধ্যে কৰি থকা হৈছে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ হৈতেও ইতিমধ্যে কথা পাতিছো মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকা কৌশিক ৰায় মন্ত্ৰী কৃষ্ণেন্দু পালেও সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনে ধৰণে দেখিবলৈ পোৱা গৈছে এবাৰ বৰাক উপত্যকাত উপস্থিত হৈছে বন্যাত্ৰৰ খবৰ লবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা As of now, Borak River, Sarjito flow ase, as of now it is 21.48 millimeter. That means it is flowing above danger line. Aru obviously, amar Borak Upotyaka, Borak River or pani danger line or uporot ase. Aru borokhunor karne Silchar townot pani joma hoise. Aru borokhunot শিলচৰত পানী জমা হোৱা বাবে আমাৰ ইয়াতে আজিৰ দিনত প্ৰায় গোটেই কাছাৰ ডিষ্ট্ৰিক্টত 5টা ৰেভিনিউ সাৰ্কেল এফেক্টেড হৈছে 146 ভিলেজ এফেক্টেড হৈছে আৰু এজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে 90টা ৰিলিফ কেম্প হৈছে 19,249 campot inmates ase total relief center 24 numbers aru কিছুমান মানুহ ঘৰত আছে আমি তেওঁলোকক ডিস্ট্ৰিবিউশন সেন্টাৰ হিচাপে ধৰিছো আৰু এতিয়ালৈকে আমাৰ মেডিকেল কেম্পত আমি যি ধৰণে পাৰো বা ৰিলিফ কেম্পত মানুহক আমি সহায় কৰিছো আৰু মেডিকেল কেম্পতো আমি মানুহক সহায় কৰাৰ কাৰণে যত্ন কৰিছো কাছাৰ জিলাত এতিয়ালৈকে কোনো মথাউৰি ভঙা নাই কিন্তু 15টা মথাউৰি আমি চকু ৰাখিছো তাতে অকনমান মথাউৰিখিনি দুৰ্বল হৈ আছে আৰু মই আজি নিজে 6টা ৰিলিফ কেম্প চাই আহিছো আমি যিমান পাৰো মানুহক সহায় কৰিম আমাৰ কেম্পত ৰিলিফ কেম্পত মই সবকে সুধিছো সকলোৱে ৰিলিফ ভালকৈ পাই আছে বৰাক নদী যদি ওপৰত গৈ থাকে আমি বেটুকান্দি বা আন জাগাত সুইচ গেট খুলিব নোৱাৰো গতিকে মই ডিসিক কৈছো যে ম্যাক্সিমাম পাম্প লগাব লাগে যাতে পানীটো আমি পাম্প আউট কৰিব পাৰো প্ৰায় 5 জাগাত পাম্প 10 জাগাত 10 পাম্পস ইজ ওয়ার্কিং এজ অফ নাও বাট যদি দৰকাৰ হয় উইল ইনক্ৰিজ দা পাম্পস আৰু আমি যিমান পাৰো ৰাইজক সহায় কৰাৰ কাৰণে চেষ্টা কৰিম আজি ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো ফোন কৰিছিলে অসমৰ বান সমস্যাৰ তেওঁ খবৰ লৈছিলে মই বৰাক ব্ৰহ্মপুত্ৰ দুইটা উপত্যকাৰে হোৱা বান পৰিস্থিতিৰ তেখেতক মই যিখিনি ক'ব লাগে গোটেই মানুহৰ কিমান কষ্ট হৈছে তেখেতক মই কৈছো আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাক সকলো সহায় কৰিব আৰু অসমতো আমি যিমান পাৰো মানুহক আমি সহায় কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা